সো আমাৰ পাৰ্লিয়ামেন্টৰ বাজেট সেশনৰ প্ৰথম 7টা দিন অতিবাহিত হল প্ৰথমতে আমি সকলোৱে আমাৰ বিৰোধী পক্ষ আমি সকলোৱে পাৰ্লিয়ামেন্টত প্ৰয়াগৰাজত যি মহান কুম্ভ মেলাত যি আতিশয্য হল যিদৰে এইবিলাক গোটেইবিলাক ব্যৱস্থাপনা যিটো কৰা হল য'ত 50-60 কোনো নাজানে আসলে কিমান মানুহ তাত পদপিষ্ট হৈ পেলাই তাত মৃত্যু মুখত পৰিলে এই সম্পৰ্কে চৰকাৰৰ সম্পূৰ্ণ নিৰৱতা ঠিক তেনেকৈ আমাৰ অবৈধভাৱে আমাৰ ভাৰতীয় নাগৰিক যেতিয়া আমেৰিকালৈ গৈছিল আৰু আমেৰিকা চৰকাৰে যিদৰে আমাৰ ভাৰতীয় নাগৰিকক হাতে ভৰিয়ে বান্ধি মেলি পশুৰ দৰে আচৰণ কৰি আমাৰ ভাৰতীয়সকলৰ প্ৰতি যি ব্যৱহাৰ কৰিলে সেই সম্পৰ্কে আমি সকলোৱে সৰব প্ৰতিবাদ কৰিলো আৰু আমাৰ ৰাষ্ট্ৰপতিৰ ভাষণৰ যি আলোচনা সেই আলোচনাত এটা আমাৰ বিৰোধী পক্ষৰ নেতা শ্ৰী ৰাহুল গান্ধীয়ে এটা নতুন দিশৰ এটা সংযোজন কৰিলে তেওঁ ৰাষ্ট্ৰপতি ভাষণৰ যি সীমাবদ্ধতা সেইটো আঙুলি দিয়াৰ উপৰিও তেওঁ এটা নতুন আমাৰ ভাৰতবৰ্ষক আগুৱাই লৈ যাবৰ কাৰণে বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ বিকাশৰ কাৰণে তেওঁ এটা নতুন কৰ্মপন্থা এই তেওঁৰ ভাষণত দাঙি ধৰিলে আকৌ ঠিক তেনেধৰণে প্ৰধানমন্ত্ৰীয়ে যেতিয়া উত্তৰ দিলে যেন যত দুখ নন্দ ঘোষ কেৱল কংগ্ৰেছ দলকে গালি পাৰি আগৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুকে সকলোৰ বাবে দাবী কৰিলে যে ভাৰতবৰ্ষৰ এতিয়া স্থবিৰতা আমাৰ নিবনুৱা সমস্যা আমাৰ অৰ্থনীতিৰ এক পয়ালগা অৱস্থা এই সকলোৰ কাৰণে কেৱল কংগ্ৰেছ দলকে দোষাৰোপ কৰিলে আমাৰ বিত্তমন্ত্ৰী গৰাকীয়ে যোৱা 1 ফেব্ৰুৱাৰী যিটো বাজেট দিলে সেই বাজেটৰ বিতৰ্কত ময়ো অংশগ্ৰহণ কৰিলো কংগ্ৰেছ দলৰ ফালৰ পৰা আৰু ময়ো আমাৰ বিশেষকৈ মোৰ সমষ্টিৰ বিভিন্ন জনৰ কথা অৱতাৰণা কৰি পেলাই মই এই বাজেটৰ যিখিনি সীমাবদ্ধতা আছে যিখিনি সুৰুঙা আছে আৰু বিশেষকৈ আমাৰ সাধাৰণ বৰ্গৰ মানুহৰ অৱস্থা কিদৰে সংগীন হৈ পৰিছে সেই কথা মই শক্তিশালীভাৱে পাৰ্লিয়ামেন্টৰ মজিয়াত দাঙি ধৰিবলৈ সক্ষম হলো